হিমন্ত বিশ্ব শৰ্মা কৰবাত আত্মসমৰ্পণ কৰিব, সেয়া আপোনালোকে কেতিয়াও চিন্তা নকৰিব। শৰীৰত এক বিন্দু তেজ থকালৈকে আমি সকলোৱে যুঁজিম আৰু কোনেও আমাৰ সন্মুখত বাধাৰ সৃষ্টি কৰিব নোৱাৰে। থমকি লোৱাৰ সময় নহয়। নৰিয়া দেহেৰে লাচিতে মোগলক পৰাজিত কৰিছিল আৰু আজিও আমি সেই মোগলক আকৌ এবাৰ পৰাজিত কৰিম, এই কথা সকলোৱে শুনি লোৱা উচিত। কোনোবাই যদি ভাবিছে যে দুই এটা গৰু খুঁটিৰ ওপৰত বাতৰি লিখিলে হিমন্ত বিশ্ব শৰ্মা কৰবাত আত্মসমৰ্পণ কৰিব, সেয়া আপোনালোকে কেতিয়াও চিন্তা নকৰিব। শৰীৰত এক বিন্দু তেজ থকালৈকে আমি সকলোৱে যুঁজিম আৰু কোনেও আমাৰ সন্মুখত বাধাৰ সৃষ্টি কৰিব নোৱাৰে। আমাৰ সন্মুখত প্ৰতিদিন মই বাদ দিছো, হিমালয়ো যদি থিয় হয় হিমালয়কো আমি ভেদ কৰি আগুৱাই যাম, এয়া নিশ্চিত।